হাজাৰ বাতি লৈ ঐ হাজাৰ বাতি লৈ বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ 2026 বৰ্ষৰ আজি প্ৰথমটো দেওবাৰ। আজি প্ৰথমটো দেওবাৰত ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পিকনিকৰ দল, বিভিন্ন পৰ্যটনৰ দল, বিভিন্ন ঠাইত আনন্দ উৎসৱৰ সমাহাৰ আৰম্ভ হৈছে। মই উপস্থিত আছোঁ তিনিচুকীয়াৰ জগত ঘাটত। এই জগত ঘাটৰ যি ইয়াৰ মাগুৰী মটাবং বিল, সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে বিভিন্ন প্ৰান্তৰ লোক। আমি কেমেৰা পাৰ্চন বুদিনে দেখুৱাব, এক মনোমোহা ৰূপে আচলতে ইয়াৰ পৰ্যটকসকলক আকৰ্ষিত কৰে। এনে এক পৰিৱেশ দেখুৱাব পৰা গৈছে। নাওলৈ বিভিন্ন পৰ্যটক আহিছে, বিভিন্ন স্থানৰ পৰা লোকসকলে তেওঁলোকে বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছে। আমি সেয়া দেখুৱাব বিচাৰিছোঁ। ইয়াৰ যি মাগুৰী মটাপুং বিলৰ যি ঐতিহ্য, ইয়াৰ যি সৌন্দৰ্য, সেয়া আচলতে নেদেখিলে বিশ্বাস কৰিলেহেঁতেন। আমি বিভিন্ন পৰ্যটকসকলক দেখিছোঁ, বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহিছে। কাষত বিভিন্ন ধৰণৰ পিকনিকৰ সমাহাৰ দেখিছোঁ। আমি ইয়াত যিসকলে গোটেই বিলখন চাই আহিলে তেওঁলোকৰ কথা সুধিব বিচাৰিম। ক'ৰ পৰা আহিছে? আমি বাগজানৰে হয়। কেনেকুৱা লাগিলে? ভাল লাগিলে, ৰিলছ বনালোঁ, ফটো তুলিলোঁ। ভাল লাগিলে? ভাল লাগিলে। বিলত কি কি চালে? চবেই ভাল লাগিছে, ফুল আছে, চৰাই, হাঁহ, ভাল লাগিছে। এই আচলতে বিভিন্ন ধৰণৰ প্ৰকৃতিৰ সম্পদৰ লগত তেওঁলোকৰ চিনাকি হৈছে। আমি নাৱৰীয়া ভাইটিজনৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে? ৰাতিপুৱা পূৰা বিজি নি? নমস্কাৰ, ৰাতিপুৱাৰ পৰা বিজি হৈ আছোঁ। চৰাই চাবলৈ আহিছে বহুতে, আৰু এইফালে ফুল চুল চাব আহিছে। ৰাতিপুৱাৰ পৰা বহুত বিজি হৈ আছে এতিয়া। ভাল লাগিছে। আচ্ছা, ইয়াত যিটো ফুল আছে, এই ফুলখিনি ইয়াৰ যিসকল পৰ্যটকে ছিঙিব পাৰে নে নোৱাৰে? এইটো ফুলটো ছিঙিব নোৱাৰে, কাৰণ এইটো ফুলখিনিয়ে হৈছে আমাৰ সৌন্দৰ্য। এইটো ছিঙি দিলে প্ৰকৃতিৰ যিটো পৰিৱেশ, সেইটো হয়তো আমি নেপাম। আৰু বহুতো ধৰণৰ চৰাই চিৰিকটি আহে, সিহঁতে ফুলবিলাক দেখিও মানে চৰাইবিলাক পৰেহি কিছুমান, আৰু এইটো কাৰণে আমি ছিঙিবলৈ সেইকাৰণে আমি ফুলটো ইয়াত ছিঙিব নাই দিয়া। ইয়াত বিভিন্ন প্ৰান্তৰ লোক আহিছে, বহুতো বিভিন্ন প্ৰান্তৰ ইয়াৰ লোক আহিছে, আৰু সিহঁতে বহুতো ধৰণৰ চৰাই চিৰিকটি দেখিবলৈ পাইছে, খুবেই আনন্দিত হৈছে। এই আচলতে ইয়াৰ যিসকল নাঙৰীয়া, তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰি আহিছে এই প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত। আমি সেই কথা তেওঁলোকৰ কথা প্ৰমাণ কৰিছোঁ। আৰু আমি দেখুৱাব বিচাৰিছোঁ ইয়াত পিকনিক যিসমূহ দল আহিছে, সেই দলসমূহে কেনেদৰে উৎসাহ কৰিছে, আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। বহুতে এতিয়া নাৱৰ কাৰণে ৰৈ আছে, আমি সেইটোও দেখুৱাব বিচাৰিছোঁ। তেওঁলোকে এইদৰে আচলতে সমগ্ৰ দিনটো আজি আনন্দ উৎসৱেৰে পাৰ কৰিব। জগত ঘাটত উৎসাহে পাৰ নভৰা হৈ পৰিছে। আমি দেখুৱাব বিচাৰোঁ এফালে প্ৰকৃতিৰ পৰিৱেশ আৰু আনফালে বনভোজৰ আনন্দ, পিকনিকৰ আনন্দ। আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, সকলোৱে আচলতে উৎসাহত মতলীয়া হৈ আছে। আমি সেয়াও দেখুৱাই আছোঁ। হাজাৰ বাতি লৈ ঐ হাজাৰ বাতি লৈ বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি ৰজাগড়ৰ পৰা আহিছোঁ, ডুমডুমা ৰজাগড়। বনভোজ খাবলৈ আহিছে? হয়, আমি মাগুৰী বিলত বনভোজ খাবলৈ আহিছোঁ। কি খাব আমি আজি আমাৰ হাঁহৰ মাংস আছে, খাচী আছে, তাৰপিছত আৰু সেয়া দালি ভাত চালাড, বাকী যেনেকুৱা মানে থলুৱা বাকী খাদ্য সেইখিনি। আজি আমি পূৰা দিনজোৰা কাৰ্যসূচী, প্ৰথমটো দেওবাৰ, সেইকাৰণে আমি ওচৰৰ 2-3টা ফেমিলি মিলি পিনি আমি ইয়াত মানে বনভোজ খাবলৈ আহিছোঁ। আচলতে বনভোজ খাই আছে। মই আহিছোঁ। বিৰাট ভাল লাগিছে, বিৰাট ফূৰ্তি লাগিছে। আজি বছৰটো প্ৰথমটো দেওবাৰ, সেইকাৰণে আমি ভাবিলোঁ চবেই লগে এসাঁজ খাওঁ বুলি। আৰু মাগুৰী বিল যিহেতু আমাৰ তিনিচুকীয়াৰ এটা বিশাল মানে এটা ভাল চাবলগীয়া জেগা, আৰু যিহেতু ইয়াত বহুতো চৰাই চিৰিকটিও আহে, আৰু বহুত ধুনীয়া এটা জেগা। আৰু আমি ঘৰৰ ওচৰৰে যেতিয়া আমি ইয়াত আহি পিনি আজি এই দেওবাৰটো ধুনীয়াকৈ উপভোগ কৰিবলৈ মানে আহিছোঁ আৰু। ধন্যবাদ। আচলতে সকলোৱে আচলতে নাচ গান মজগুলি কৰিছে, আৰু ধুনীয়া হাঁহি আছে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে।
এই আচলতে নৱবৰ্ষৰ উৎসাহ, বিশেষকৈ নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ, গতিকে বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা কিছু আঁতৰত যি জগত ঘাট আছে, জগত ঘাটতে দেখি পাৰ ভৰা উৎসাহ। কেমেৰা পাৰ্চন বুলিনে সমগ্ৰ পৰিৱেশটো দেখুৱাব। এফালে মাগুৰী মতাপং বিলৰ সৌন্দৰ্য আৰু আনফালে জগত ঘাটত বিভিন্ন প্ৰান্তৰ পৰা লোকৰ বিহুৰ উৎসাহ, আনন্দৰ উৎসাহ, এয়া আচলতে মতলীয়া হৈ পৰিছে। আৰু এইদৰে তেওঁলোকে পালন কৰিছে 2026 বৰ্ষৰ প্ৰথমটো দেওবাৰৰ উৎসাহ উদ্দীপনাৰ এক পাৰ নোহোৱা সময়ৰ।